কেনে আছে আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে সুখত আছে আৰু হাঁহি আছে মোৰো ভাল সেইকাৰণে আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ তেতিয়াহ'লে মই মুনমিয়ে মোৰ ইউটিউব চেনেল মুনমি ব্লগছৰ আন এক ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো অকমান দেৰি হ'ল ষ্টাৰ্ট কৰোঁতে মানে এতিয়া ৰাতি 9টা বাজিল আৰু ভিডিঅ' আজি নকৰোঁ বুলি ভাবিছিলোঁ তথাপিতো মনতে মনা নাইকিয়া সেইকাৰণে ভাবিছোঁ ব্লগ এটা বনাই দিওঁ আৰু আজি কি জানেনে আজি মানে মোৰ মাৰ বাৰ্থডে হয় মানে নগাঁৱত কিন্তু ইয়াত থাকিলেও মনটো তালৈকে গৈ আছে ঘৰত খালি দেউতা আৰু ভণ্টি আছে সিহঁতে অকমান থুলমুলকে কিবা এটা কৰি থৈছে মই বাৰু অকণমান ভণ্টিয়ে ভিডিঅ' কৰি দিছে আপোনালোকক দেখুৱাই দিম সেইকাৰণে আৰু মই ভিডিঅ'ৰ যোগেদি মালে বহুত জন্মদিনৰ শুভেচ্ছা দিলোঁ তেওঁ সদায় সুস্থ হৈ থাকক আৰু কি জানেনে মা মানে খুব মৰমৰ চবৰে হয় নহয় মা মানে ক'বলৈ বহুত কথাই থাকে মানে কি ক'ম দিনত এটাকৈ ফোন কৰে ফোন নাহিলে মাৰ খুব বেয়া লাগে মানে আৰু ময়ো কৰোঁ মায়েও কৰে আৰু বিয়া দিয়া সকলোবিলাক ছোৱালীয়ে চাগে গম পাবই যে কেনেকুৱা মা বস্তুটো কৈ শেষ কৰিব নোৱাৰি আৰু সেইকাৰণে আজি ইয়াত আছোঁ যদিও মা যদিও তাত থাকি বাৰ্থডে পাতিছে মই ভণ্টিক কৈছিলোঁ যে তই অকণ ভিডিঅ' কৰি পেলাই মোক দিবি মই যাতে মোৰ দূৰত থাকিলেও মই ইউটিউবত মোৰ ভিডিঅ'ত ব্লগত সাঁচি থ'ব পাৰোঁ সেইকাৰণে অকণমান ভিডিঅ' আপোনালোকক দেখুৱাম আবেলি অকণমান ভণ্টিয়ে কেক এটা আনি পেলাই কাটিছিলে আমি তাতে ভিডিঅ' কল কৰি পেলাই উইচ কৰিছিলোঁ মাক তাৰো মই ফটো আপোনালোকক দি দিম বাৰু চাই ল'ব আৰু কি ক'মনো ময়ো তাৰে অকণ ভিডিঅ' দেখুৱাম আৰু চাব মই যিহেতু যাব নোৱাৰিলোঁ কেতিয়াবা যদি গৈ পেলাই পাতিব পাৰোঁ বা কিবা কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় আপোনালোকক ভালকৈ দেখুৱাম আৰু আজি মানে ইমান দূৰত আছোঁ যদিও ঘৰত তাত ইমান ধুনীয়াকৈ পাতিছে সেইকাৰণে ঘৰলৈ মাংস অকণ আনি পেলাই বনাইছোঁ আৰু আজি ভাবিছোঁ ব্লেক চিকেন বনাম গতিকে ৰেচিপিটো আপোনালোকৰ লগত একেলগে শ্বেয়াৰ কৰিম তাকো চাই ল'ব আৰু যদি ভাল পায় আজি মোৰ ভিডিঅ'টো তেতিয়াহ'লে এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে তেতিয়াহ'লে আজিলৈ আহোঁ আৰু আপোনালোকে চাই থাকক আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম গতিকে ভিডিঅ'টো বেছি দীঘলীয়া আৰু নকৰোঁ আৰু সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ গতিকে আপোনালোকে চাই লওক এয়া চাওক মাৰ জন্মদিনৰ কেক কটাৰ মুহূৰ্ত মই অকণমান এনেকৈ আমি যেতিয়া ভিডিঅ' কল কৰিছিলোঁ মই স্ক্ৰীণতে ভিডিঅ' কৰি ৰাখিছিলোঁ আৰু ফটো দুখনমান মাৰি ৰাখিছিলোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ কিবা এটা ভাল লাগে নহয়নে বাৰু মাক দেউতাকৰ যদি এনেকুৱা কিবা এটা পাতি পেলাই যাবলৈ নাপালোঁ তথাপিও দূৰৰ পৰাই খুবেই ভাল লাগিলে এয়া চাওক ভণ্টি আৰু মায়ে দেউতাই এনেকৈ কেক কাটিলে আৰু আমাক এনেকৈ খাবলৈ দিলে এয়া চাওক মাৰ জন্মদিনত এনেকৈ ভণ্টিয়ে বনালে আৰু এয়া মামা হয় এয়া মাহী আমাৰ মামাহঁতৰ ঘৰ ওচৰতে আমাৰ ঘৰৰ এয়া দেউতা হয় আৰু এয়া মামীয়ে দেউতাই খাই আছে সেইকাৰণে মামীয়ে ল'ৰা ছোৱালী দুটালৈ তলতে বহিছে মামীয়ে আচলতে কেমেৰাত ওলাইছে যে বৰ লাজ কৰিছে আৰু এজনী সৰুজনী মাহী আৰু এয়া মোৰ মা এয়া দেখিছেনে একে ঘৰুৱা ষ্টাইলত খাই আছে আৰু মই এটা কেৰাহীত তেল গৰম কৰি অলপ পিঁয়াজ মানে মই 3টামান পিঁয়াজ কাটি এনেকৈ ব্ৰাউন কালাৰ হোৱালৈ ভাজি আছিলোঁ আৰু এতিয়া মই আদা নহৰু আৰু জলকীয়াৰ পেষ্টটো ইয়াত দি দিছোঁ আৰু এইখিনি ভালদৰে লৰাই আছোঁ মানে অলপৰ ব্ৰাউন কালাৰ হোৱালৈ মই ভাজি আছোঁ আৰু ইয়াত মই অলপ জিৰা দি দিছোঁ মই গোটা জিৰা ব্যৱহাৰ কৰিছোঁ আৰু নিমখ দিছোঁ এইখিনি নিজৰ সোৱাদ মতে আৰু জোখমতে দি যাব হালধি আৰু অলপ জালুকৰ গুড়ি দিছোঁ আৰু এইখিনি এতিয়া মই ভালদৰে ভাজি লওঁ ইমানটো জোখলৈকে মই এইখিনি ভাজি লৈছোঁ আৰু এইখিনি মই ইমানটো জোখতে মাংসখিনি এড কৰি দিছোঁ
আৰু এতিয়া মই মাংসখিনি ভালদৰে লৰাই লৈছোঁ। মছলাখিনি কিন্তু বৰ ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ব, তেতিয়া মাংসৰ সোৱাদটো খুবেই ধুনীয়া হয়। আৰু মই এতিয়া ইয়াত আলুখিনি এড কৰি দিছোঁ। মই মিডিয়াম টু ল' ফ্লেমত মাংসখিনি ভাজি আছোঁ আৰু এতিয়া এখন ঢাকন মাৰি মই অলপ পৰৰ কাৰণে ৰাখি দিওঁ। আৰু চাওকচোন, অলপ পৰৰ পাছত মই চাইছিলোঁ, এয়া দেখিছেনে আলু আৰু মাংসখিনি সিজি গৈছে। আৰু মই যিহেতু আজি ব্লেক চিকেন বনাম, এয়া চাওক, মই অকণমান তিল এনেকৈ গ্ৰাইণ্ড কৰি লৈছিলোঁ আৰু অকণমান গৰম পানী তিলখিনিত দি পেলাই এইখিনি ইয়াত এড কৰি দিছোঁ। মাংস আৰু আলু সিজাৰ পাছতহে এইখিনি ব্যৱহাৰ কৰিব। আৰু এইখিনি মই ল' ফ্লেমত ৰাখি অলপ পৰৰ কাৰণে ঢাকন মাৰি ৰাখি দিম। আৰু মই চাওক, এইখিনি 20 মিনিটমানৰ পাছত চাইছিলোঁ, এয়া দেখিছেনে এইখিনি হৈ গৈছে। আৰু মই এতিয়া ইয়াত গৰম পানী এড কৰিছোঁ। আপোনালোকে নিজৰ নিজৰ জোখমতে পানী দিব। আৰু এয়া চাওক, পানী দিয়াৰ পিছত মই এয়া লৰাই দিছিলোঁ। এনেকৈ বনাই খাবচোন, খাবলৈ খুবেই টেষ্টি হয়। সাধাৰণতে মই বনোৱা ৰেচিপিবিলাক মানে যিয়েই নবনাওঁ, মই খুব সহজতেই বনাওঁ। মই আৰু অলপ পানী এড কৰি অলপ পৰৰ কাৰণে এইখিনি ঢাকি ৰাখিছিলোঁ। আৰু এয়া চাওক, মোৰ আজি ব্লেক চিকেন ৰেডি হৈ গ'ল। মই 20 মিনিটমান মিডিয়াম ফ্লেমত ৰাখি পেলাই এইখিনি চুইচ অফ কৰি দিছিলোঁ গেছৰ। আৰু এতিয়া কাঢ়ি আপোনালোকক এনেকৈ দেখুৱাই দিছোঁ, এয়া খাবৰ হৈ গ'ল। এনেকৈ আজি খাই দিওঁ আৰু মাৰ বাৰ্থডে বুলি, আৰু সেইকাৰণে ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আপোনালোকে কেনে পাইছে আকৌ কৈছোঁ, কমেণ্ট কৰিব দেই। তেতিয়াহ'লে আজিলৈ আহোঁ, শুভৰাত্ৰি।